আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। আমাৰ হাতত প্ৰথমটো খবৰ হৈছে কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰত্যাহ্বান কৰিব অগ্নিবীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক কৰি থকা সমালোচনাৰ বাবে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী মোদীক আক্ৰমণ কৰি কয় যে তেওঁ ভয় খাইছে। তেওঁ আনকি মঞ্চত কান্দি দিবও পাৰে। কংগ্ৰেছ শাসিত কৰ্ণাটকৰ বিজয়পুৰত এখন নিৰ্বাচনী সভাত গান্ধীয়ে কয়, আপোনালোকে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিছে। তেওঁ ভয় খাইছে, তেওঁ কেতিয়াবা মঞ্চত কান্দি দিবলৈ আছে। উল্লেখযোগ্য যে শেহতীয়াকৈ নিৰ্বাচনী সভাবোৰত মোদীয়ে মংগল সূত্ৰ সম্পদৰ পুনৰ বিতৰণ আৰু উত্তৰাধিকাৰী কৰে দৰে বিভিন্ন বিষয়ত কংগ্ৰেছক লক্ষ্য কৰি লৈছে। গান্ধীয়ে সভাখনত আৰু কয়, মোদীয়ে আপোনালোকৰ দৃষ্টি আনফালে নিবলৈ বিচাৰিছে। কেতিয়াবা তেওঁ চীনৰ কথা কয়, পাকিস্তানৰ কথা কয়, কেতিয়াবা তেওঁ আপোনালোকক কাঁহী বাতি বজাবলৈ কয় আৰু কেতিয়াবা মোবাইলত ফোন টৰ্চ জ্বলাবলৈ কয়। গান্ধীয়ে কয় যে দৰিদ্ৰতা, নিবনুৱা আৰু মূল্য বৃদ্ধিকে ধৰি ভাৰতত ৩-৪টা মূল সমস্যা আছে। গান্ধীয়ে দাবী কৰে যে কেৱল কংগ্ৰেছে নিবনুৱা সমস্যাৰ সমাধান কৰিব পাৰিব, মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰিব। তেওঁ অভিযোগ কৰে, মোদীয়ে দুখীয়া মানুহৰ ধন লুণ্ঠন কৰি কিছু বিলিয়নেৰে সৃষ্টি কৰিলে। ভাৰতত ২২ জন লোক আছে যাৰ সম্পত্তি দেশৰ ৭০ কোটি লোকৰ সম্পত্তিৰ সমান। মাত্ৰ ১% হাতত দেশৰ ৪০% সম্পত্তি আছে। কংগ্ৰেছৰ নেতাজনে প্ৰতিশ্ৰুতি দিয়ে যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে দলে অগ্নিবীৰ আঁচনি প্ৰত্যাহাৰ কৰিব। গান্ধীয়ে কয়, নৰেন্দ্ৰ মোদীয়ে সেনাৰ চাকৰি ভাৰতক যুৱক-যুৱতীৰ পৰা কাঢ়ি নিলে। তেওঁ অগ্নিবীৰ আঁচনি আনিলে, যিটো ভাৰতীয় সেনা আৰু জোৱানৰ বাবে অপমান। আমি ইয়াক প্ৰত্যাহাৰ কৰিম। গান্ধীয়ে GSTক সমালোচনা কৰে। তেওঁ কয় যে GSTৰ অধীনত ৫টা বিভিন্ন ধৰণৰ কৰ আৰোপ কৰা হৈছে। প্ৰথমটো খবৰ হৈছে ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজু। উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া সকলোৰে উৎকণ্ঠা বৃদ্ধি পাইছে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাক লৈ। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া সকলোৰে উৎকণ্ঠা বৃদ্ধি হৈ পৰিছে উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ। ৫ মেৰ ভিতৰত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল, এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে ইতিমধ্যে ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজু। উল্লেখ্য যে ২০ এপ্ৰিলত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। উৎকট গৰমৰ বাবে আজিৰে পৰা বন্ধ থাকিব বিদ্যালয়সমূহ। একেলগে পাব ৫ দিনকৈ স্কুল বন্ধ। দেশৰ ভিন্ন প্ৰান্তত দহিছে উৎকট গৰমে। উৎকট গৰমৰ বাবে ইখনৰ পিছত সিখন ৰাজ্যৰ স্কুলসমূহ বন্ধ ঘোষণা কৰাৰ লগতেই আগুৱাই আনিছে গৰম বন্ধ। আজিৰে পৰা ২৭ এপ্ৰিললৈ বন্ধ থাকিব। প্ৰথমটো খবৰ হৈছে এইবাৰ উত্তীৰ্ণ পাছ চাৰ্টিফিকেট নিদিয়ে ছেবাই। ছেবাৰ অন্তিমবাৰৰ বাবে অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সুকীয়াকৈ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ অৰ্থাৎ চাৰ্টিফিকেট দিয়া নহয়। এইবাৰ প্ৰদান কৰা মাৰ্কশ্বিটখনেই হ'ব চাৰ্টিফিকেট। শিক্ষাৰ্থীসকলৰ প্ৰমাণপত্ৰ হ'ব। অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে আগ্ৰহ প্ৰকাশ কৰিলে ছেবাৰ ফালৰ পৰা অন্য এক প্ৰমাণপত্ৰ বিচাৰিব পাৰিব। আনহাতে শীঘ্ৰে উত্তৰ বহী পুনৰীক্ষণ আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ আবেদন কৰিবৰ বাবে ছেবাই এটা পৰ্টেল মুকলি কৰিব। ইফালে প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে অসমৰ নৱপ্ৰজন্মক খাপ খুৱাবৰ বাবে ছেবাই এইবাৰ প্ৰথমবাৰৰ বাবে OMR-Cত অনুষ্ঠিত হোৱা পৰীক্ষাৰ বাবে ফলাফল ক্ষিপ্ৰতাৰে ঘোষণা কৰাত সফল হ'ল। আজি এই কথা প্ৰকাশ কৰে ছেবা কৰ্তৃপক্ষই। আজি পুৱা ফলাফলৰ ঘোষণাৰ পাছতেই ছেবাৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি সচিব নৰনাৰায়ণ নাথ আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই এইবাৰ ছেবাৰ নামত অন্তিমটো হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা বুলি ঘোষণা কৰে। ফলাফল ঘোষণা কৰি ছেবা কৰ্তৃপক্ষই উদ্বেগ প্ৰকাশ কৰি কয় যে এইবাৰ পৰীক্ষাৰ্থীসকলৰ অধিকাংশৰে মাতৃভাষা বিষয়ত প্ৰদৰ্শন অতিকৈ বেয়া আছিল, যাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। ইংৰাজী আৰু গণিতত দক্ষতা থাকিলে প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীৰ ভৱিষ্যত উজ্জ্বল হয় বুলি সদৰি কৰি এই বিষয়ত ছেবাই কাম কৰিবলৈ চেষ্টা কৰা বুলি কয়। ইফালে এইবাৰৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাৰ্কশ্বিটখনেই উত্তীৰ্ণৰ প্ৰমাণপত্ৰ বুলিও ঘোষণা কৰি তেওঁলোকে আন কোনো ধৰণৰ প্ৰমাণপত্ৰ বেলেগকৈ লাভ নকৰে বুলি প্ৰকাশ কৰে। উত্তীৰ্ণসকলে এইবাৰ লাভ কৰিবলগীয়া মাৰ্কশ্বিটখনৰ জৰিয়তে ভৱিষ্যতে যিকোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব। মাৰ্কশ্বিটখন শিক্ষাৰ্থীসকলে ছেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি সংগ্ৰহ কৰি ল'ব পাৰিব বুলিও তেওঁলোকে সদৰি কৰে। অৱশ্যে অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে আগ্ৰহ প্ৰকাশ কৰিলে ছেবাৰ ফালৰ পৰা অন্য এক প্ৰমাণপত্ৰ বিচাৰিব পাৰিব বুলি প্ৰকাশ কৰে ছেবাৰ কৰ্তৃপক্ষই। লক্ষণীয়ভাৱে আশা কৰা নম্বৰ লাভ নকৰা বিষয়ে উত্তৰ বহী পুনৰীক্ষণ কৰাৰ বাবে পৰীক্ষাৰ্থীসকলে এটা পৰ্টেল যোগে আবেদন কৰিব পাৰিব বুলি প্ৰকাশ কৰি দুয়োজনে কয় যে শিক্ষাৰ্থীৰ সুবিধাৰ বাবে ছেবাই ২২ এপ্ৰিলত এই পৰ্টেল মুকলি কৰিব। সমান্তৰালকৈ অনুত্তীৰ্ণ প্ৰাৰ্থীসকলৰ
যাতে এই শিক্ষাবৰ্ষটো নষ্ট নহয় তাৰ বাবে সেবাই কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰে। অহা মে মাহত সেবাই কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰি জুন মাহৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ লক্ষ্য লৈছে বুলি তেওঁলোকে প্ৰকাশ কৰে। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে আবেদন কৰিবলৈ 25 এপ্ৰিলৰ পৰা এটা পৰ্টেল মুকলি কৰি দিয়া হ'ব বুলি কয়। এইবাৰ পৰীক্ষাত প্ৰথমবাৰৰ বাবে OMR চিট ব্যৱহাৰৰ প্ৰসংগত তেওঁলোকে কয় যে পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিলেও OMR চিটৰ সঠিক ব্যৱহাৰ হ'ল। অসমৰ নৱপ্ৰজন্মক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্ৰচেষ্টাত সফল হোৱা বুলি সদৰি কৰে তেওঁলোকে। কয় যে এতিয়াৰ পৰা তেওঁলোকে OMR চিট ব্যৱহাৰত ভুল নকৰে। নতুন শিক্ষা নীতিৰ সৈতে খাপ খোৱাবৰ বাবে এইদৰে পৰীক্ষা অনুষ্ঠিত কৰিব বুলিও তেওঁলোকে কয়। এই ব্যৱস্থাৰ বাবে খুব কম সময়ৰ ভিতৰতে ফলাফল ঘোষণা কৰিব পৰা গ'ল বুলিও তেওঁলোকে কয়। লক্ষণীয় যে এইবাৰ পৰীক্ষা অন্ত পৰাৰ মাত্ৰ 45 দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰিবলৈ সেবাৰ সক্ষম হোৱা বুলিও সেবাৰ সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকজনে সদৰি কৰে। আনহাতে সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত এইবাৰ পৰীক্ষাত 8জন পৰীক্ষাৰ্থীয়ে বিষয়টোত 100ৰ ভিতৰত 100 পোৱাৰ কথা তেওঁলোকে সদৰি কৰে। আনহাতে তুলনামূলকভাৱে অন্য বছৰতকৈ তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱা বুলি তেওঁ কয়। ইয়াৰ বিপৰীতে প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি কয়। ইপিনে 2024ত ক্ষমতালৈ আহিলে ইলেক্টৰেল বণ্ড পুনৰ আনিব বিজেপিয়ে। যদি 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি পুনৰ ক্ষমতালৈ আহে তেন্তে তেওঁলোক সকলো পক্ষৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰি দলটোৱে কোনো ৰূপত ইলেক্টৰেল বণ্ড উভতাই অনাৰ অভিপ্ৰায় ৰাখিছে। ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে বাতিল কৰা বিতৰ্কিত ৰাজনৈতিক পুঁজি আঁচনিখনত নিজৰ বিশ্বাস ব্যক্ত কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে এই কথা কয়। অৱশ্যে তেওঁ স্বীকাৰ কৰে যে কিছু সলনিৰ প্ৰয়োজন আছে। এটা সাক্ষাৎকাৰত তেওঁ কয় যে আমি সকলো পক্ষৰ সৈতে বহু আলোচনা কৰিবলৈ আছে। আমি চাব লাগিব যাতে সকলোৰে বাবে গ্ৰহণযোগ্য হয়। প্ৰাথমিকভাৱে স্বচ্ছতাৰ পৰ্যায় ৰাখিব লাগিব আৰু ইয়াত ক'লা ধনৰ প্ৰৱেশ সম্ভাৱনা সম্পূৰ্ণৰূপে আঁতৰাব লাগিব। আনহাতে বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ডৰ বাতিলৰ বাবে দিয়া নিৰ্দেশৰ পুনৰীক্ষণ কেন্দ্ৰীয় চৰকাৰে বিচাৰিব নেকি সেই বিষয়ত সিদ্ধান্ত এতিয়ালৈকে লোৱা হোৱা নাই। ইফালে চৰকাৰে পুনৰ ইলেক্টৰেল বণ্ডৰ প্ৰচলনৰ কথাত কোৱাত বিৰোধী নেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। এই সন্দৰ্ভত কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে সামাজিক মাধ্যম এক্সত কয়, আমি জানো যে বিজেপিয়ে পেপিএম কেলেংকাৰীত 4 লাখ কোটি টকা লুণ্ঠন কৰিলে। এতিয়া তেওঁলোকে সেই লুণ্ঠন চলাই থাকিবলৈ বিচাৰিছে। যদি তেওঁলোকে জয়ী হয় আৰু পুনৰ ইলেক্টৰেল বণ্ডৰ প্ৰচলন কৰে তেন্তে এইবাৰ কিমান লুটিব। 15 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ডৰ আঁচনি তৎকালীনভাৱে বাতিল কৰিছিল। উচ্চতম ন্যায়ালয়ে কৈছিল যে এই আঁচনিৰ অসাংবিধানিক বণ্ডৰ গোপনীয়তা অসাংবিধানিক। উল্লেখযোগ্য যে ইলেক্টৰেল বণ্ডৰ যোগেদি ব্যক্তি কোম্পানী আদিয়ে ৰাজনৈতিক দললৈ বৰঙণি আগবঢ়ায়। কিন্তু দুয়োটাৰ হৈছে নিৰ্বাচনী বণ্ডৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উচ্চতম ন্যায়ালয়ে বাতিল কৰিলেও নিৰ্বাচনী বণ্ডৰ সপক্ষে প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উচ্চতম ন্যায়ালয়ে বাতিল কৰিলেও নিৰ্বাচনী বণ্ডৰ সপক্ষে প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। একে সময়তে তেওঁ দাবী কৰে যে ভৱিষ্যতে নিৰ্বাচনী বণ্ড বাতিল কৰাৰ বাবে সকলোৱে অনুশোচন কৰিব নিৰ্বাচনী বণ্ডৰ জৰিয়তে। ৰাজনৈতিক দলৰ হাতলৈ অহা ধনৰ উৎস সহজে জনা যায় বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে। মোদীয়ে কয় যে সকলো ৰাজনৈতিক দলৰ নিৰ্বাচনত খৰচ কৰিব লাগিব। মোৰ দলত থকা সকলোৱে কৰিব লাগিব। আমাৰ দেশত নিৰ্বাচনত ক'লা ধনৰ ব্যৱহাৰৰ সন্দৰ্ভত বহুদিন ধৰি চৰ্চা চলি আছে। নিৰ্বাচনত খৰচ কৰা ধন মানুহৰ ধন। মই মাত্ৰ বিচাৰিছিলো যে আমি এনে এটা ব্যৱস্থা আনিম য'ত নিৰ্বাচনত ক'লা ধনৰ ব্যৱহাৰ বন্ধ হৈ যাব। সেইবাবে আমি এটা উপায় উলিয়ালো। মই কোৱা নাই যে একমাত্ৰ উপায়, কিন্তু আমি এটা পথ দেখুৱালো। প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে নিৰ্বাচনী বণ্ডৰ প্ৰৱৰ্তনৰ বাবে কোনটো দল কোন কেতিয়া আৰু কিমান টকা দিয়া হৈছে সেই তথ্য সহজে আগবাঢ়ি আহিছে। মোদীৰ ভাষাত এই কাৰণেই মই কওঁ, যদি বিৰোধীয়ে সৎভাৱে চিন্তা কৰে তেন্তে নিৰ্বাচনী বণ্ড বাতিলৰ বাবে অনুশোচন কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে যিসকলে এতিয়া নিৰ্বাচনী বণ্ডক সমালোচনা কৰিছে, যেতিয়া সংকটত নিৰ্বাচনী বণ্ডৰ বিধেয়ক গৃহীত হৈছিল তেতিয়া তেওঁলোকে এই বিধেয়কখনক সমৰ্থন কৰিছিল। নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছিল যে নিৰ্বাচনত ক'লা ধনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ তেওঁ নগদ ধনৰ পৰিমাণ 20,000 পৰা 2,500লৈ হ্ৰাস কৰিছিল। নিৰ্বাচনত ক'লা ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ তেওঁ চৰকাৰে 1,000 আৰু 2,000 টকীয়া নোট বাতিল কৰাৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰে প্ৰধানমন্ত্ৰীয়ে। বিৰোধীৰ অভিযোগক অসত্য বুলি প্ৰমাণ কৰি নৰেন্দ্ৰ মোদীয়ে আৰু দাবী কৰে যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহক দান দিয়াত 3,000 সংগঠনৰ ভিতৰত মাত্ৰ 26 সংগঠনৰহে ইডিৰ তদন্ত চলি আছে।
এই 26টাৰ ভিতৰত 16টা কোম্পানী ইডি অভিযান আৰম্ভ হোৱাৰ পিছত নিৰ্বাচনী বৰ্ডে ক্ৰয় কৰিছিল। এই 16টা সংগঠনে আগবঢ়োৱা ধনৰ ভিতৰত মাত্ৰ 37% চান্দা হিচাপে বিজেপিৰ তহবিললৈ গৈছিল। বাকী 63% অনুদান বিৰোধী দলসমূহে লাভ কৰে। ফলত নৰেন্দ্ৰ মোদীয়েও দাবী কৰে যে কেন্দ্ৰীয় সংস্থাটোৰ ভয়ত সংগঠনসমূহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে বুলি বিৰোধীয়ে কৰা অভিযোগৰ কোনো ভিত্তি নাই।